হাই এভৰিৱান, কি খবৰ? আৰু চাওকচোন কিমান বান্দৰৰ মাজতে মই বহি আছোঁ গাড়ীৰ ভিতৰত অকলে। এওঁ মানে আমাৰ নতুনকৈ ৰাস্তা যে বান্ধিছোঁ তাতে মানে আমাৰ নিজৰ ঠাইখিনিত গৈছে কিবা এটা বস্তু থ'বৰ কাৰণে। গাড়ীতে লৈ আহিছিলোঁ আমাৰ ঘৰৰ পৰা, মানে জবকা আছিল, জবকাখন থ'ব গৈছে তাতে, আৰু কিবা এক টুকুৰা কাঠ। হাই এভৰিৱান, কি খবৰ? আজি হ'ল 4 তাৰিখ। আমি এঠাইত গৈছিলোঁ, তাৰ পৰা আহি আকৌ ইয়াতে আহিলোঁ। আহোঁতে মানে ইয়াতে ইমান বান্দৰৰ জুম দেখা পালোঁ। ভাবিছোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ। গতিকে মোৰ আজিৰ ভ্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। চাব, কেনে পাই জনাব। আৰু আজিৰখিনি অকল আজিয়ে নহয়, আৰু দুদিনৰ ভিডিঅ' মই একেলগ কৰি দি দিম বুলি ভাবিছোঁ। গতিকে চাই থাকিব মোৰ ভ্লগটো। আৰু নেক্সট ডে চাওক, আমি তুলনি বিয়া এখন খাবলৈ গৈছোঁ। আমাৰে ঘৰৰ বিয়া বুলি ক'লেও ভুল নাই। আমাৰ মানে পেহীৰ নাতিনাকৰ বিয়া, তুলনি বিয়া, তাতে চাব গৈছোঁ। আৰু দেওবাৰ আছিলে, আৰু মানুহ আমি যাওঁতে মানে অলপ কমিছে সেইখিনি সময়ত, আৰু ভোজ ভাত খোৱাৰ সময় হৈছে, আৰু দৌৰাকৈ গৈছোঁ, দৌৰাকৈ আহিছোঁ। ভোজ ভাতখিনি খালোঁ, কিন্তু মই এইখিনি অলপমান কিবা কৰি ভিডিঅ' ৰাখি থৈছোঁ চিন হিচাপে। তাৰপিছত আহিলোঁ, আহি উঠাৰ পাছত মানে তাৰ পিছদিনাখন জানে মানে পপকৰ্ণ খাওঁ কৰিছিল। পপকৰ্ণৰ পেকেট এটা আনি থোৱা আছিলে, তাতে কেৰাহীত অলপমান সেকি পেলাই পপকৰ্ণকেইটা ফুলাই দি দিছোঁ। আৰু এয়া চাওক, পপকৰ্ণকেইটা বহুত ধুনীয়াকৈ ফুলিছে। আৰু এইটো পেকেট স্মাৰ্ট পইণ্টৰ পৰা আনি থৈ দিছিলে আমাৰ ইহঁতে, আৰু এইটো পপকৰ্ণ খাই মজা লৈছে। আৰু এয়া হ'ল বনাব লৈছোঁ পনীৰৰ ৰেচিপি। আদা, নহৰু আৰু কাজু কেইটামান, পিঁয়াজ আৰু বিলাহী, মটৰখিনি বইল কৰি ল'ম। আৰু বাকী মা মছলাখিনি বাৰু প্ৰথমতে কেৰাহীত গৰম কৰি সেইখিনি ভাজি লৈ উঠাৰ পাছত মিক্সিত পিচি ল'ম। কিন্তু গ্ৰীণ মটৰখিনি অলপমান বইল কৰি ল'ব লাগিব। 10 মিনিটমান সময় সেইখিনি বইল কৰি অলপমান মানে সিজাই ল'ম, ঢিলা কৰি ল'ম। কিন্তু পনীৰটো এটা কথা হ'ল নহয়, পনীৰটো খালোঁ, ভাল লাগিছে, কিন্তু মানে তাতে কিন্তু এটা থাকি গ'ল। সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায়? ময়ো আগে পিছে বনাওঁ, কিন্তু তেনেকুৱা মানে আজিৰ নিচিনা লগা নাছিল। মানে কি হ'ল, পনীৰটো ভাজিলোঁ নহয়নে, ভাজি উঠাৰ পাছত তুলি থ'লোঁ, কিন্তু তুলি থ'ব নালাগিছিল। সেই পনীৰটো অলপমান নিমখ ছটিয়াই পানী অলপমানত ভিজাইহে পনীৰটো ৰাখিব লাগিছিল। বাতি বা চৰিয়া এটাত ভাজা পনীৰটো অলপ সিজাই থ'ব লাগিছিল, তেতিয়া মানে পনীৰটো চাগে অলপ বেছি মিহি হ'লহেঁতেন। কিন্তু যেতিয়া আমি গ্ৰেভিখিনি বনালোঁ, বনাই উঠাৰ পাছত মানে পনীৰটো দিলোঁ, দি উঠাৰ পাছত খাই চালোঁ, বস্তুটো অলপ টেষ্টটো বেলেগ হৈছিল, মানে অলপ বেছি টান লাগিছিল। কিন্তু পনীৰটোতো বহুত ভালেই পনীৰ আছিল। এভৰিৱান, কি খবৰ? আজি মটৰ পনীৰৰ ৰেচিপিটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। আপোনালোকে চাব, অলপ বেছি শাস্তিয়ে হৈ আছে মোৰ আজি। মানে ইনভাৰ্টাৰটো কিবা বেয়া হৈছে। ইফালেহে ৰাতি মই ভিডিঅ'টো বনাব লৈছোঁ, গতিকে ইনভাৰ্টাৰটো বেয়া হোৱাৰ কাৰণে মানে বহুতেই প্ৰব্লেম হৈছে। এটা লাইট মাত্ৰ জ্বলিছে, আৰু অৱশ্যে মাজৰ ৰুমটোতো আছে, বাকী চব আন্ধাৰ। গতিকে এনেকুৱাকৈয়ে আজি সময়খিনি চলিব লাগিব, যিহেতু সন্ধিয়া সময়তহে ধৰা পৰিল, আৰু বেলেগ মানুহক আৰু মাতা নাই। ভাবিছোঁ এনেকৈয়ে আজি চলি যাম। অহা কাইলৈ এইবিলাক চব ঠিক কৰিব লাগিব। গতিকে এনেকৈ মটৰ পনীৰটো বনাব লৈছোঁ। আপোনালোকে চাই ভাল পাব বুলি ভাবিছোঁ। আজি মই মটৰ পনীৰৰ ৰেচিপি এটা শ্বেয়াৰ কৰিব লৈছোঁ, গতিকে চাব আৰু কেনে লাগে জনাবচোন। আজি জানুৱাৰী 6 তাৰিখ, সোমবাৰ। আহক তেন্তে কেনেকৈ বনাওঁ চাওঁ। বাকী গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া মানে কেনেকৈ মানে গ্ৰেভিটো কৰোঁ। গ্ৰেভি ইতিমধ্যে মিক্সিত পিচি আনিলোঁ। ইয়াতে আমাৰ এইটো ৰুমত কিটচেনত আছিল ইনভাৰ্টাৰ ফিটিং, ইনভাৰ্টাৰ কানেকশ্যন আছিল, কিন্তু ইনভাৰ্টাৰ কানেকশ্যনটো ইয়াতে থকাৰ কাৰণে মানে আমাৰ ইয়াতে কাৰেণ্টটো মানে মিক্সি জাৰটো চলাব নোৱাৰিলোঁ। সিফালৰ ৰুমত গৈ পেলাই সেইখিনি চলাই আনিলোঁ। গতিকে ইটোৰ পিছত ইটো টানাটানি হৈ আছে। মটৰখিনি অলপ বইল কৰি লৈছোঁ। তেনেকুৱাকৈয়ে আজিখিনি বনাব চেষ্টা কৰিছোঁ। আৰু এইখিনি তেল আছিল, এইখিনি এতিয়া মই ধুনীয়াকৈ ৰুকি বাকি ইয়াতে বাকি দিম। আৰু চাওক, অকণমান তেল দি উঠাৰ পাছত এই গ্ৰেভিখিনি দিলোঁ। দি উঠাৰ পাছত
বইল কৰি থৈ দিয়া গ্ৰীণ মটৰখিনি দি দিলোঁ। তাৰপিছতে ভাজি থোৱা পনীৰখিনি দিলোঁ। পনীৰখিনি একচুৱেলি পানীত তিয়াই থ'ব লাগিছিল অলপমান নিমখ দি পেলাই, তেতিয়া মানে পনীৰটো অলপ মানে এতিয়া বহুত অলপমান টান হৈছিলে। সেইকাৰণে মানে পনীৰটো যদি পানীত তিয়াই থোৱা গ'লহেঁতেন তেতিয়াহ'লে মানে বহুত বেছি মানে স্মুথ হ'লহেঁতেন, বহুত ধুনীয়া মানে ঢিলা হ'লহেঁতেন আৰু সেইটোৱে ক'ব বিচাৰিছোঁ। গতিকে তাতে কিবা এটা কিন্তু থাকি গ'ল, পনীৰটো বনালোঁ যদিও খাই ভালেই লাগিছিলে বাকীখিনি, কিন্তু পনীৰটো সেইটো এটা মোৰ গণ্ডগোল লাগিল। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনে পাইছে জনাব, আৰু মোৰ ভুলটো কথা স্বীকাৰ কৰিলোঁ যাতে আপোনালোকে তেনেকুৱা নকৰে, কাৰণ পনীৰটো বৰ টান হ'লে খাই ভাল নালাগে যে। আৰু সেইখিনি আজিলৈ ইমানে, আকৌ এটা অন্য ভিডিঅ'